এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰি আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ আবেদন সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় 3.0 আঁচনিলৈ চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে অৰুণোদয় 3.0 আঁচনিলৈ কি উল্লেখ কৰিছে সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণ পত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কুপ্ৰভাৱৰ ভুক্তভোগী নহবৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল। তাৰ পিছত কোৱা হৈছে আয়ৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহ মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ বৈধ ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট বা আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। তো ইনকাম চাৰ্টিফিকেট নোহোৱাকৈ কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আজি ইমানেই, ধন্যবাদ।